নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আজিৰ প্ৰতিবেদনত ভিক্টৰ দাস আৰু বীৰ লাচিত সেনা প্ৰসংগত কিছু আলোচনা কৰিম আৰু কমেন্টত আপোনালোকে মতামত দিব পাৰে প্ৰতিবেদনখন সম্পৰ্কে সামাজিক মাধ্যমত বিগত দুটা দিন প্ৰায় আপুনি মই খুলিবই নোৱাৰো নিখা হলে ভিক্টৰ দাসে সামাজিক মাধ্যমতে বিভিন্ন ধৰণৰ অসাংবিধানিক শব্দ প্ৰয়োগ কৰি বীৰ লাচিত সেনাৰ নেতাক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান দি আছে আৰু সমান্তৰালভাৱে নিখা এটা পক্ষই আকৌ ভিক্টৰ দাসক বিচাৰি সামাজিক মাধ্যমতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান যেন এক প্ৰকাৰৰ এখন যুদ্ধ কৰিবলৈ গৈ আছে সামাজিক মাধ্যমত ভিক্টৰ দাস বনাম বীৰ লাচিত সেনা প্ৰসংগটো হৈ পৰিছে যে এজন বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে বিগত সময়ছোৱাত শৃংখল চলিহালৈকে কেবাটাও ক্ষোভ আৰু প্ৰশ্ন আছে যাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ মন্তব্য কৰি থকা দেখা পোৱা গৈছিল সামাজিক মাধ্যমতে বিভিন্ন ধৰণৰ অসাংবিধানিক শব্দ প্ৰয়োগ কৰি আছিল এই লাইভসমূহত আনহাতে ভিক্টৰ দাসক বিচাৰি যি প্ৰত্যাহ্বান দিছিল ভিক্টৰ দাসে প্ৰত্যাহ্বান দিছিল যে তেওঁলোকৰ যি নেতা শৃংখল চলিয়াই আহক আহি ভিক্টৰ দাসৰ লগত কাজিয়া কৰক যদিহে দম আছে ইত্যাদি বিভিন্ন ধৰণৰ কথা আৰু একেখিনি সময়তে ভিক্টৰ দাসৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি একাংশ বীৰ লাচিত সেনাৰ নেতায়ো ভিক্টৰ দাসৰ ঘৰৰ সন্মুখত গৈ বিচাৰি গৈছিল ভিক্টৰ দাসক আৰু বিভিন্ন ধৰণে ভিক্টৰ দাসকো সামাজিক মাধ্যমত লাইভ আহি প্ৰত্যাহ্বান জনাইছিল যে আপুনি ওলাই আহক এখন যুদ্ধ হওক চাওঁ 1-to-1 বাই এখন কাজিয়া কৰিব এটা প্ৰতিবেদনৰ জৰিয়তে এটা বিষয়ৰ চৰ্চা কৰিব বিচাৰিছোঁ এটা সংগঠনক নেতৃত্ব দিয়া বিষয়ববীয়াসকলে প্ৰতিটো বিষয়বস্তু সামাজিক মাধ্যমত কৈ বা সামাজিক মাধ্যমত ভাইৰেল কৰিয়ে ভাল পায় নেকি বা ইয়াৰ বিষয় আইনগতভাৱে তেওঁলোকে কিয় যুঁজখন নিদিয়ে ভিক্টৰ দাসে বিভিন্ন ধৰণৰ অসাংবিধানিক শব্দ প্ৰয়োগ কৰিছে সেয়া আমিও দেখিছোঁ সামাজিক মাধ্যম যেতিয়া খোলো তেতিয়া দেখা পোৱা যায় আৰু এনেধৰণে যি অসাংবিধানিক শব্দ প্ৰয়োগ কৰি আছে ইয়াৰ বিপৰীতে আইনী যুঁজখনত কিয় যোৱা নাই বীৰ লাচিত সেনাৰ বিষয়ববীয়া অথবা নেতাসকলে ইয়াৰ বিপৰীতে নিজাববীয়াকৈ ভিক্টৰ দাসক বিচাৰি এটা অভিযান চলাইছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা আৰু এই অভিযানসমূহ দেখিলে আপোনাৰ মোৰ ভয় লাগে ভয় লগাৰ অন্যতম কাৰণটোৱে হৈছে যে আটাইকেইজন ব্যক্তি আমাৰ সহোদৰ খিলঞ্জীয়া আৰু এই খিলঞ্জীয়া ব্যক্তিসকলৰ মাজতে এতিয়া ইজনে আনজনৰ শত্ৰু হৈ পৰিছে আৰু ই সমাজখনৰ বাবে অতি ভয়াৱহ বীৰ লাচিত সেনা অথবা ভিক্টৰ দাস দুটা বীৰ লাচিত সেনা এটা সংগঠন আৰু এই সংগঠনটোৰ লগত যথেষ্ট অসমৰ খিলঞ্জীয়া ডেকা বন্ধুৱে কাম কৰি আছে বহু ডেকা বান্ধৱীয়ে কাম কৰি আছে আৰু সমাজখনৰ বিভিন্ন ধৰণৰ দুৰ্নীতি প্ৰসংগ তেওঁলোকে মাত মাতি আছে এই ক্ষেত্ৰত আমি সকলোৱে প্ৰশংসা কৰোঁ সমান্তৰালভাৱে ভিক্টৰ দাসে এজন শিক্ষক হিচাপে যেনেধৰণে তেওঁ অধ্যয়ন কৰে এই ক্ষেত্ৰত প্ৰশংসনীয় কিন্তু একেখিনি সময়তেই আনজন ভিক্টৰ দাস যিজন ভিক্টৰ দাসে নিশা সুৰা সেৱন কৰি লাইফত চিগাৰেট সেৱন কৰি লাইফত বিভিন্ন ধৰণৰ মন্তব্য কৰে সেইজন ভিক্টৰ দাসক কিন্তু আমি চাব নিবিচাৰোঁ আৰু এয়া মানৱ সম্পদ অৱক্ষয় হোৱা বুলি ক'ব পাৰি আৰু সমান্তৰালভাৱে বীৰ লাচিত সেনাৰ নেতৃত্বই যেতিয়া এজন শিক্ষক বিতৰ্কিত শিক্ষকে যেতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰিব বিভিন্ন ধৰণৰ দাবী ধমকি দিব আৰু আন পক্ষও সেই দামী ধমকিসমূহ শুনি তাক প্ৰত্যাহ্বান হিচাপে লৈ আইনৰ ওচৰলৈকে নকৈ সামাজিক মাধ্যমতে ভিডিঅ' কৰি যেতিয়া যুদ্ধ কৰিবলৈ অথবা বিচাৰি যায় এই ধৰণৰ ঘটনাসমূহ যেতিয়া সামাজিক মাধ্যমত দিয়ে সংগঠনটোৰ নেতৃত্বই তেতিয়া ক'ৰবাত নহয় ক'ৰবাত কেইবাটাও প্ৰশ্নমনলৈকে আহে যিহেতুকে বীৰ লাচিত সেনাৰ নামৰ এই সংগঠনটো অসমৰ খিলঞ্জীয়াৰ পক্ষত থাকে আৰু ময়ো এজন খিলঞ্জীয়া যুৱক এই খিলঞ্জীয়াৰ পক্ষত থকা এই সংগঠনটোৱে ক'ৰবাত নহয় ক'ৰবাত যেনেধৰণে মেচিউৰ্ড কাম কৰিব লাগিছিল সেই ধৰণৰ কাম কৰা নাই নেকি আইনগতভাৱে কিয় যোৱা নাই আইনী ব্যৱস্থাপনাৰ জৰিয়তে ভিক্টৰ দাসে কৰা এই অসাংবিধানিক শব্দসমূহ তেওঁলোকে এখন গোচৰ ৰুজু কৰিব পাৰে অথবা চাইবাৰ ক্ৰাইমৰ অৰ্থাৎ চাইবাৰ চেলৰ কাষ চাপিব পাৰে কিন্তু তেনে নকৰি তেওঁলোকেও নিজাববীয়াকৈ যেতিয়া এটা দল গৈ বিচাৰি যায় এই ধৰণৰ ঘটনাসমূহে কিন্তু সমাজখনকো ক্ষতি কৰিব আৰু দুটা পক্ষৰ বাবে ক্ষতি কৰিব আশা কৰিম যে ইয়াৰ ওপৰত এটা মীমাংসা হওক দুটা পক্ষই বহক আৰু আলোচনা কৰক কাৰণ এনেধৰণৰ বিষয়সমূহ যেতিয়া সামাজিক মাধ্যমত লাইভত আহি ইজনে আনজনক গালি পাৰি থাকিব ইজনে আনজনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব খিলঞ্জীয়াৰ মাজত চলি থকা এই যুঁজখন বন্ধ হ'ব লাগে আৰু গঠনমূলক চিন্তা চৰ্চাৰে আগবাঢ়ি যাব লাগে আৰু ভিক্টৰ দাস যিজন শিক্ষক এই শিক্ষকজনৰ গঠনমূলক শিক্ষাসমূহ সঁচাকৈ প্ৰসংগনীয় এনেধৰণৰ শিক্ষাসমূহ দিয়াৰ ক্ষেত্ৰত তেখেতে আগবাঢ়ি যাব লাগে ইয়াৰ বিপৰীতে এনেধৰণে মাৰিম কাটিম এনেধৰণৰ শব্দসমূহ প্ৰয়োগ কৰাটো যথেষ্টখিনি উচিত নহয় আৰু একেখিনি সময়তে বীৰ লাচিত সেনাৰ নেতৃত্বই নিশা তেওঁলোকৰ যি গাড়ী লৈ অভিযান কৰি আছে বিভিন্ন স্থানলৈকে গৈছে ভিক্টৰ দাসক বিচাৰি ভিক্টৰ দাসক প্ৰশ্ন কৰিছে যে আমাৰ নেতাক আপোনালোকে কিয় মাৰিব বিচাৰিছে আমি আহিছোঁ এতিয়া ফাইট কৰক এই ধৰণৰ ঘটনাসমূহে কিন্তু সমাজখন বিশৃংখল কৰিব
ইতিমধ্যে শেহতীয়াভাৱে উজনি অসমৰ যি মিয়া বিতৰ্ক আছিল এই মিয়া বিতৰ্কত উজনি নামনি মিয়া অসমীয়া হিন্দু মুছলমান এই ধৰণৰ ঘটনাসমূহৰ শেহতীয়াভাৱে নাগৰিক সভা হোৱাৰ পিছত কিছু লান পৰিছে আৰু এতিয়া শেহতীয়াকৈ সামাজিক মাধ্যমত এটা বিশেষ বিষয়ক লৈ চৰ্চা লাভ কৰি আছে সেয়া হৈছে ভিক্টৰ দাসৰ আৰু বীৰ লাচিত সেনাৰ মাজত যুদ্ধ আৰু এয়া বন্ধ হ'ব লাগে আৰু এই প্ৰতিবেদনখন চাই থকা দৰ্শকসকলে কিভাৱে এই বিষয়টোৰ ওপৰত আপোনালোকে কমেণ্ট আকাৰে কমেণ্ট কৰি জনাব পাৰে কিয়নো এতিয়া সামাজিক মাধ্যমত একেবাৰে কম বয়সৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি একেবাৰে জ্যেষ্ঠজনলৈকে সকলোৱে ব্যৱহাৰ কৰে আৰু এই সামাজিক মাধ্যমত এখন বেলেগ সমাজ সৃষ্টি কৰি আছে আৰু এই সমাজখন যাতে শুদ্ধ পথত যায় এনে ধৰণৰ কামসমূহ আমি কৰাটো খুবেই প্ৰয়োজন আপোনালোকে এই প্ৰতিবেদনখন চাই কেনে পালে সেয়াও জনাব আৰু ইয়াত দায়িত্ব আৰু কৰ্তব্য সকলোৰে আছে আৰু এই প্ৰতিবেদনখনৰ জৰিয়তে মই অনুৰোধ জনাম দুটা পক্ষকে যে আপোনালোকৰ মাজত যদি কিবা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে তেতিয়াহ'লে আলোচনা কৰি ইয়াৰ মীমাংসা কৰক অন্যথা ইজনে আনজনক এনে ধৰণৰ প্ৰত্যাহ্বানসমূহ দি থাকি খিলঞ্জীয়াৰ মাজত যুদ্ধ কৰি থাকিলে বণিক গোষ্ঠীয়ে এক হাঁহিব এইখন অসমত আমি সহদৰ হিচাপে থকাটো খুবেই প্ৰয়োজন পুনৰবাৰ কৈছোঁ বীৰ লাচিত সেনা এই সংগঠনটোৱে খিলঞ্জীয়াৰ বাবে অসমৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গঠনমূলক কামসমূহ কৰি আছে সেইসমূহ কাম দেখিলে আমাৰ ভাল লাগে ক'ৰবাত খিলঞ্জীয়া হিচাপে সুৰক্ষিত থকা বুলি অনুভৱ হয় যে এটা সংগঠন আছে যিয়ে খিলঞ্জীয়াৰ হকে মাত মাতে আৰু অন্যথা যেতিয়া এজন বিতৰ্কিত শিক্ষকে এনেধৰণৰ মন্তব্য কৰাৰ পিছত সেই শিক্ষকজনক বিচাৰি যেতিয়া অভিযান চলাব যেতিয়া নিশা হ'লে লাইভ দি ক'ব যে ওলাই আহক এতিয়া আমি 1-to-1 ফাইট কৰিম তেনেধৰণৰ বিষয়সমূহ দেখা পোৱাৰ লগে লগে ক'ৰবাত নহয় ক'ৰবাত সংগঠনটোৰ নেতৃত্বক যিবিলাক কেন্দ্ৰীয় পৰ্যায়ত থকা নেতৃত্ব আছে সেই নেতৃত্বক প্ৰশ্ন কৰিবলৈ মন যায় যে আপোনালোকৰ সংগঠনটোত এতিয়া অনুশাসনৰ অভাৱ ঘটিছে নেকি কাৰণ আপোনালোকে এটা জাতীয় সংগঠনক নেতৃত্ব দি আছে আৰু এনে সময়তেই বীৰ লাচিতৰ দৰে নাম লোৱা এটা সংগঠন আৰু এই সংগঠনটোৰ নেতৃত্ব লোৱা লোকসকলেও যদি আইনৰ হাতত তুলি লৈ এনেধৰণে বিচাৰি যায় অকলে সংগঠনৰ নেতৃত্বই কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে নগৈ কোনো ধৰণৰ পুলিচ প্ৰশাসনক নজনোৱাকৈ কোনো ধৰণৰ জিলা প্ৰশাসনক নজনোৱাকৈ বা এতিয়ালৈকে কোনো এখন গোচৰ নিদিয়ালৈকে এই প্ৰতিবেদন যুগুতালৈকে এতিয়ালৈকে মই কোনো ধৰণৰ খবৰ পোৱা নাই ইয়াৰ বিপৰীতে সামাজিক মাধ্যমত বিভিন্নজনে মন্তব্য কৰি থকা দেখা পাইছোঁ আনহাতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃত্বসমূহে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি ইয়াৰ এটা আলোচনাৰ বা ইয়াত কি হৈছিল ইয়াৰ আইনী প্ৰক্ৰিয়াৰে যুঁজখন হ'লে খুবেই ভাল হ'ব নহ'লে সমাজখন বা সামাজিক মাধ্যমত এই ধৰণৰ উশৃংখলতাসমূহ দিনক দিনে বৃদ্ধি পাব আনহাতে ভিক্টৰ দাসে কি কাৰণত এনেধৰণৰ মন্তব্য কৰি আছে সেয়াও একমাত্ৰ ভিক্টৰ দাসে গম পাব আৰু বিশেষভাৱে যিহেতুকে মই ভিক্টৰ দাস প্ৰসংগত বা বীৰ লাচিত সেনাৰ নেতা শৃংখলচলীয়া প্ৰসংগত এই প্ৰতিবেদনখন কৰা নাই এই প্ৰতিবেদনখন কৰিব বিচাৰিছোঁ যে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ অতিষ্ঠ হয় এনেধৰণৰ যেতিয়া কিছু দৃশ্যাংশ দেখা পোৱা যায় আৰু এজন খিলঞ্জীয়া যুৱক হিচাপে বা খিলঞ্জীয়া এজন সাংবাদিক হিচাপে কেতিয়াবা মনত দুখ পাওঁ যেতিয়া এনেধৰণৰ সহদৰৰ মাজত চলি থকা যুদ্ধসমূহ দেখি বিদায় লৈছোঁ আপোনালোকে প্ৰতিবেদন চাই কেনেকুৱা পালে জনাব আৰু এই ধৰণৰ যুদ্ধসমূহৰ পৰিসমাপ্তি ঘটিব লাগে নে নালাগে সেয়াও আপোনালোকে জনাব কিয়নো শেহতীয়াভাৱে ৰাজ্যৰ পৰিস্থিতি এনেই অস্থিৰ য'ত বিদেশীসকলে অসমক এপিনৰ পৰা চেপি খাব ধৰিছে আৰু এনে সময়তেই প্ৰায় 23 লাখৰো অধিক ভূমি ইতিমধ্যে বেদখল কৰিছে আৰু এনে সময়তে খিলঞ্জীয়াৰ মাজত চলি থকা এই যুঁজসমূহ কেতিয়াও শুভলক্ষণ নহয় বিদায় লৈছোঁ